নামভৰ্তিক লৈ ৰাজ্যৰ একাংশ দৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ পৰা বঞ্চিত হৈছে একাংশ দৰিদ্ৰ শিক্ষাৰ্থী গুৱাহাটী ইউনিভাৰ্চিটিৰ 770 গৰাকী দৰিদ্ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিলে বিনামূলীয়া নামভৰ্তি পৰ্যাপ্ত নথি জমা দিয়াৰ পাছত নামভৰ্তিৰ মাচুল ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিন্তু আজিৰ পৰ্যন্ত নামভৰ্তিৰ ধন ঘূৰাই পোৱা নাই পোষ্ট গ্ৰেজুৱেট শিক্ষাৰ্থীসকলে যাৰ বাবে বিপাঙত পৰিছে বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ শিক্ষাৰ্থীসকল ইতিমধ্যে বিষয়টোক লৈ শিক্ষাৰ্থী সাক্ষাৎ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলে ডক্টৰ ৰনোজ পেগুক স্মাৰক পত্ৰ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় আৰু শিক্ষা বিভাগৰ সমন্বয়হীনতাৰ ফল ভুগিব লগা হৈছে এতিয়া শিক্ষাৰ্থীসকলে যেহেতু বাৰে বাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা শিক্ষামন্ত্ৰীয়ে হওক বিনামূলীয়া নামভৰ্তিৰ কথা কৈ আহিছে কিন্তু প্ৰধানতঃ এই গোটেই কথাখিনি আসলতে কিমান ফলপ্ৰসূ হৈছে সেয়াহে ডাঙৰ প্ৰশ্ন শিক্ষাৰ্থীসকলৰ বাবে কাৰণ এতিয়াও প্ৰায় 770 গৰাকীকৈ শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিব পৰা নাই তেওঁলোকৰ উপযুক্ত নথি প্ৰমাণ থকাৰ পাছতো তেওঁলোকে সেইবোৰ দাখিল কৰিছিল কিন্তু তাৰ পাছতো তেওঁলোকৰ নামভৰ্তি হোৱা নাই বিনামূলীয়াকৈ গতিকে এই গোটেই বিষয়টোক লৈ তেওঁলোক চিন্তিত ইতিমধ্যে স্মাৰক পত্ৰ এনে ধৰণে শিক্ষামন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিছে মূলতঃ সমন্বয়হীনতাৰ বাবে গোটেই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এই সকল ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে আসলতে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত আমি যোৱা বছৰ আমি নামভৰ্তি কৰিছিলোঁ আমাৰ যেহেতু আমাৰ ঘৰুৱা ইনকাম 2 লাখ টকাৰ তলত হয় 2 লাখ টকাৰ তলৰ ইনকাম বিলাক আপোনালোকেও জানে গভৰ্ণমেণ্টে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তি বিনামূলীয়া কৰি দিয়ে কিন্তু যোৱা বছৰ চাগে এই নটিছখন দিয়া নাছিল বাবে অথৰিটিয়ে আমাৰ পৰা পইচাটো লৈ ল'লে কিন্তু যেতিয়া গভৰ্ণমেণ্টে নটিছখন দিলে যে মানে পিজিৰ কাৰণেও এডমিশ্যন ফিজটো ফ্ৰী হ'ব তাৰপিছত ইউনিভাৰ্চিটি অথৰিটিয়ে আমাৰ পৰা উপযুক্ত নথিপত্ৰ বেংক একাউণ্ট সম্পূৰ্ণবোৰ ডিটেইলছ আমাৰ পৰা লৈ ল'লে যাতে আমাক পইচাবোৰ ঘূৰাই দিব পাৰে আমি এই বস্তুখিনি কৰিছিলোঁ আমি অক্টোবৰৰ আগতে আমি গোটেইখিনি জমা দি আমি সমাপ্ত কৰিলোঁ কিন্তু আজি চাওক আজি 9 মাহ 10 মাহ হৈ গ'ল আৰু আমি নতুন এডমিশ্যন ল'বৰে হ'ল 3rd ছেমিষ্টাৰত কিন্তু আজিলৈকে আমি পইচাসমূহ সম্পূৰ্ণ ঘূৰাই পোৱা নাই যোৱা 20-30 দিনমান আগত আমাক সম্পূৰ্ণ পইচাৰ মাত্ৰ 15% ঘূৰাই দিছে গতিকে আমি বিচাৰোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাক অতি সোনকালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা